ৰাইজৰ দলৰ যুৱ সংগঠন জাতীয় যুৱ বাহিনীৰ শিৱসাগৰ সমষ্টি সমিতিখন আজি গঠন কৰা হয়। শিৱসাগৰ KPM হলত অনুষ্ঠিত বিশেষ সাধাৰণ সভাত সমিতিখন গঠন কৰাৰ লগতে জাতীয় যুৱ বাহিনীৰ জিলা সমিতিখনৰো সম্প্ৰসাৰণ কৰে। পাৰ্থ গগৈক সভাপতি, ৰাতুল খাউণ্ডক কাৰ্যকৰী সভাপতি হিচাপে লৈ 50জনীয়া জাতীয় যুৱ বাহিনীৰ শিৱসাগৰ সমষ্টি সমিতিখন গঠন কৰে। ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ৰঞ্জিত তামুলী, জিলা সভাপতি মুনীন্দ্ৰ লাহনকে ধৰি বহুসংখ্যক বিষয়ববীয়া উপস্থিত থকা জাতীয় যুৱ বাহিনীৰ বিশেষ সাধাৰণ সভাৰ পিছতে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে সমষ্টি সভাপতি জিতুজ্যোতি গায়ন আৰু ধৈৰ্য কোঁৱৰ। বিশেষকৈ গোমাংস সম্পূৰ্ণ নিষিদ্ধ কৰি দেশৰ সংবিধান উলংঘা কৰা বুলি ক্ষোভ প্ৰকাশ কৰে জিতুজ্যোতি গায়নে। উন্নয়নমূলক কাম কৰাত চৰকাৰ ব্যৰ্থ হোৱা বাবে গোমাংসক লৈ লাগি থকা বুলিও কটাক্ষ কৰে জিতুজ্যোতি গায়নে। অনুষ্ঠানত ধৈৰ্য কোঁৱৰ উপস্থিত থাকি মুখ্যমন্ত্ৰীক ফেচিষ্ট আখ্যাৰে সমালোচনা কৰে। আপোনালোকে ইতিমধ্যে গম পাইছে বা এটা আমাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ মুহূৰ্ত বুলি আমি কৈ আহিছোঁ যে আজি দিনটোত আমাৰ জিলা সমিতিখন আমাৰ জাতীয় যুৱ বাহিনী অৰ্থাৎ ৰাইজৰ দলৰ যিটো মানে যুৱ সংগঠন আছে তাৰ আমি জিলা সমিতিখন আমি বহল কৰিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল আমাৰ সমষ্টি সমিতিখন আজি গঠন কৰিছোঁ। আমাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ এই ঐতিহাসিক যি আমাৰ কালীপ্ৰসাদ মেমৰিয়েল KP চাৰিআলিত অৱস্থিত শিৱসাগৰ মাজমজিয়াত অৱস্থিত এই KPM হলত আজি আমি এই যুৱ বাহিনীৰ এই ইউথ কমিটিখন আমি গঠন কৰিছোঁ। তাত আমি বিশেষকৈ জিলাখনৰ আমি সম্প্ৰসাৰণ কৰিছোঁ। হিমান্ত ফুকন, ছবিৰ আহমেদ আৰু আবিদ আলীক আমি ভাইচ প্ৰেচিডেণ্টলৈ উন্নীত কৰিছোঁ আগতে, আৰু তেখেতৰ দুজনক আমি নতুনকৈ দায়িত্ব দিছোঁ। আৰু জেনেৰেল ছেক্ৰেটাৰী হিচাপে ধনজিত গগৈক আমি জিলা সমিতিৰ ধনজিত নতুনকৈ আমি তেখেতক দায়িত্ব অৰ্পণ কৰিছোঁ। ঠিক সেইদৰে এইখন আমি বহল কৰিছোঁ। আৰু সমষ্টি সমিতিখনত আমি আজি নতুনকৈ গঠন কৰিছোঁ। আৰু তাক আমি 50জনীয়া এখন কমিটি গঠন কৰিছোঁ। তাতে পাৰ্থ গগৈক সভাপতি আৰু কাৰ্যকৰী সভাপতি ৰাতুল খাউণ্ড আৰু সাধাৰণ সম্পাদক আমি ক্ৰমে ৰিকিনদাস লাহন আৰু পদ্মকমল গগৈ আৰু মনজিত ভূঞা আৰু ৰাহুল বৰাক আমি সাধাৰণ সম্পাদক হিচাপে লৈ আমি এখন 50জনীয়া কমিটি গঠন কৰিছোঁ। আৰু এইটো আমাৰ কাৰণে খুব ভাল লগা কথা। আমি ভাবিছোঁ আমি এখন শক্তিশালী কমিটি আজি আমি সমষ্টি কমিটি ৰাজ্যৰ জাতীয় যুৱ বাহিনী এখন শক্তিশালী সমষ্টি কমিটি আমি গঠন কৰিছোঁ বুলি অনুভৱ কৰিছোঁ। আৰু বিজেপিৰ বিৰুদ্ধে আজি এই হিমন্ত বিশ্ব শৰ্মাৰ এই বিজেপি ফেচিষ্ট চৰকাৰখনৰ বিৰুদ্ধে আমি এই যি কমিটি আজি দৃঢ় পদক্ষেপেৰে শিৱসাগৰত ৰাইজৰ দলক এটা শক্তিশালী ভূমিকাৰে শিৱসাগৰ সমষ্টিটো আগবঢ়াই লৈ যাব বুলি বা শিৱসাগৰ জিলাখন আগবঢ়াই লৈ যাব বুলি আমি অনুভৱ কৰিছোঁ। শিৱসাগৰ অসমৰ আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ পীঠস্থান আৰু ৰাইজৰ দল এটা আঞ্চলিকতাবাদ জাতীয়তাবাদীৰ দল। গতিকে আজি এটা আমাৰ ভাল খবৰ যে শিৱসাগৰ সমষ্টি কমিটিখন অতি শক্তিশালীভাৱে জাতীয় যুৱ বাহিনীৰ অতি শক্তিশালীভাৱে গঠন হৈছে। আৰু এখন প্ৰায় 85জনীয়া এখন কমিটি গঠন হৈছে। সভাপতি পাৰ্থ গগৈ সভাপতি, কাৰ্যকৰী সভাপতি ৰাতুল খাউণ্ড আৰু সাধাৰণ সম্পাদক ৰিকিচান লাহন, পদ্মকমল গগৈ, মনজিত বৰা আৰু ৰাহুল বৰাকে ধৰি এজন 85জনীয়া কমিটি হৈছে। গতিকে আমি শুভেচ্ছা জনাইছোঁ। মই ভাবোঁ এখন শক্তিশালী কমিটি হৈছে আৰু শিৱসাগৰত এক নতুন মাত্ৰা দিব।